Hello everyone, welcome back to my YouTube channel. মোৰ নতুন এটা ভিডিঅ'লে সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। বহুত দিন ভিডিঅ' দিয়া হোৱা নাই, গতিকে ভাবিলো আজি পুনৰ ভিডিঅ' এটা বনাও যেটো মই বহুত ভাল পাওঁ কৰি আৰু মোৰ ভিডিঅ'বিলাকত মোৰ ডেইলি লাইফষ্টাইল বিলাকেই দেখুৱাই থাকো আৰু যিসকলে চাই ভাল পায় তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত থ্যাংক ইউ আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে প্লিজ শ্বেয়াৰ কৰি দিব। আজি দিনটো গ'লে ৰাতিপুৱা সময়খিনি গ'লে এতিয়া দুপৰীয়া হৈ আছে আৰু এতিয়া লাঞ্চ ৰেডি কৰিম আৰু আজি ঘৰতে আছো, ঘৰৰ কামবিলাকে কৰি আছো আৰু কোৰ্টলৈ মই যোৱা নাই, মাজে মাজে গৈ আছো, মানে ইৰেগুলাৰ টাইপ হৈছে, ৰেগুলাৰ কৰা নাই আৰু নেক্সট ইয়েৰৰ পৰা ৰেগুলাৰ কৰিম বুলি ভাবিছো। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে মোৰ নিজৰ কৰ্মজীৱনত মই অকণমান আগবাঢ়িব পাৰোঁ আৰু গতিকে নেক্সট ইয়েৰৰ পৰা কোৰ্টলৈ ৰেগুলাৰ কৰিম আৰু এতিয়া তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক। আজিনো মই কিনো কৰোঁ, ঘৰত কেনেকেনো সময়বোৰ পাৰ কৰোঁ সকলোবিলাক শ্বেয়াৰ কৰিম আৰু তেন্তে পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক। এইখিনিতে আৰু এটা কথা কওঁ, মোক কেইবাজনো মানে মেছেজ কৰিছে যে বাইদেউ আপুনি এডভকেট কৰে, গতিকে ল ৰিলেটেড কিছুমান বস্তু আপুনি শ্বৰ্টছ ভিডিঅ' বনাই বা মিনি ব্লগ টাইপ বনাই আপুনি শ্বেয়াৰ কৰিবচোন, সকলোৱে চাই ভাল পাব। বহুত ভাল লাগিছে শুনি, আচলতে বহুত ধুনীয়া কথা কৈছে বাৰু, কিন্তু মই সেইখিনি ক'ম যেতিয়া সময় আহিব তেতিয়া নিশ্চয় ক'ম, কিন্তু এতিয়া মানে মই শিকিছোঁহে, গতিকে এতিয়া ইমানখিনি ক'ব পৰা মই হোৱাকৈ নাই, ইমানখিনি ক'ব পৰা হৈছে বুলি ইমান ভবা নাই আৰু মোতকৈ বহুত ছিনিয়ৰ আছে, তেওঁলোকে বহুতখিনি জ্ঞানৰ সম্ভাৰ মানে ল ৰিলেটেড মানে আইন বিষয়টোৰ ওপৰত, গতিকে এতিয়া মই শিকিছোঁহে, কোৰ্টত যোৱা বেছিদিন হোৱাও নাই বাৰু। যেতিয়া সময় আহিব নিজকে সেইখিনি ক'বলৈ মানে উপযুক্ত বুলি ভাবিম আৰু তেতিয়া মই নিশ্চয়কৈ ক'ম আপোনালোকক, যিখিনি নৰ্মেলি মানে জানিব লাগে মানুহে, যিখিনি জানি থ'লে মানুহৰ নিজৰ মানে লাইফত বহুত বেছি মানে লাভ হয় আৰু সেইখিনি মই নিশ্চয়কৈ ক'ম। গতিকে তেনেকৈ কোৱা সকলোকে ধন্যবাদ বাৰু, তোমালোকে এইটো বহুত ধুনীয়া গুড এডভাইচ দিছা বাৰু মোক। যেতিয়া সময় আহিব মই নিশ্চয় ক'ম, ল ৰিলেটেড কিছুমান টপিক নিশ্চয় ডিছকাছ কৰিম আপোনালোকৰ লগত, কিন্তু এতিয়া সেই চেপ্টাৰটো মই অকণমান সামৰি ৰাখিছোঁ। এতিয়া মোৰ ভিডিঅ'বিলাকত লাইফষ্টাইল ব্লগে দেখা পাব আৰু পিছলৈও মই এইখিনি যাতে চাব পাৰোঁ, পিছত যদি ইউটিউবটো থাকে আৰু মই বুঢ়া বুঢ়ী হৈ গ'লে মানে বুঢ়ী বয়সত আৰু পিছত মানে আৰু যেতিয়া বহুত পিছত যদি চাব পাৰোঁ তেতিয়া মই বনাই থাকোঁ আৰু ভাল লাগে কিবা এটা মেমৰি ছেভিং কৰি, সেইটোৱে কথা আৰু তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক, বেছিকৈ কথা নকওঁ। তেন্তে এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক আৰু মই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত অকণমান সেউজীয়াবিলাক আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ, যিহেতু এইবিলাক মই বহুত ভাল পাওঁ আৰু আপোনালোকক দেখুৱাইও ভাল লাগে। চাওকচোন আমাৰ বাৰীখন ইমান ধুনীয়া লাগিছে, একদম সেউজীয়া সেউজীয়া, তামোল গছ, বাঁহ গছ, এইফালে আছে টেঙা গছ এজোপা, ৰ'ব দেখুৱাম। এইজোপা ৰবাব টেঙা আৰু এতিয়াতো ঠাণ্ডা ছিজন আহিছে আৰু এতিয়া টেঙা খোৱা বতৰ আৰু আপোনালোকে খাইছে নাই ক'ব, মই কিন্তু খাইছোঁ, খালি ভিডিঅ'হে কৰা হোৱা নাই। আৰু এইফালে পিছফালে এইখন গ্ৰীণ কালাৰ দেখিছে যে তাতে আমাৰ চব্জি বাৰী আৰু এইফালে বাচনকেইটা আমাৰ টিকলুকেইটা মানে পোৱালিকেইটা মেকুৰীকেইটা আৰু তেন্তে এতিয়া চব্জিখিনি দেখুৱাম বলক। আপোনালোকক কৈছিলোঁ নহয় চব্জি হ'লে দেখাম বুলি। এইখিনি মূলা এইখিনি ডাঙৰ সৰু চব দিয়া আছে, এইখিনি চাওক ইমান ধুনীয়া লাগিছে, মানে চাবলৈই ধুনীয়া লাগে। আৰু এইফালে দি থৈছোঁ এইখিনি লাই, এইখিনি চাওকচোন লাইখিনি কিমান যে ধুনীয়া লাগিছে চাওক, একদম মানে ঘৰৰ বাৰীৰ লাই। এইখিনি ডাঙৰ হ'ব যেতিয়া, গোটেইখিনি লগতে মানে গুটিখিনি সিঁচি দিছোঁ আৰু যেতিয়া এইখিনি অকণমান ডাঙৰ হ'ব এতিয়া মানে এখিলা এখিলাকৈ আকৌ ৰুই দিম, যাতে এক্সট্ৰাকৈ মানে ডাঙৰকৈ ৰুৱে যে তেতিয়া খাবলৈ ভাল হ'ব, লগতে থাকিলে ইমান ডাঙৰ নহ'ব, কিন্তু এইখিনি মানে একদম মাছৰ লগত খাবা আৰু। এয়া ৰ'ব দেখাই আছোঁ আপোনালোকক, এইখিনি মূলাখিনি চাওক কিমান ধুনীয়া লাগিছে বা, মানে মোৰ মানে চায়ে ভাল লাগে এইবিলাক। এইটো আহি গ'ল, মানে চবতে আহি যাব। এহেঁতিয়ে শাকখিনি বহুত নষ্ট কৰিলে গুটি দিওঁতে, কুকুৰাতকৈ বেছি মোৰ মেকুৰীকেইটাহে উৎপাত কৰে। এইকেইজোপা ভোট জলকীয়া সৰহকৈ লগাম, দুজোপা এনেই লগাই থৈছোঁ। এইখিনি লফা নে পালেং তেনেকুৱাই কিবা হৈছিলে দেই এইখিনি। এয়া তাৰপিছত এইফালে এইখিনি ফ্ৰেঞ্চবিন দিছোঁ হপাই দেই, পাহৰি গৈছোঁ ন, এইখিনি দি দিছে, কিবা এটা দিছে দেই পাহৰিছোঁ কি দিছে। তাৰপিছত এইখিনি চাওক, এইখিনি হ'ল মৰিচা, ৰঙা শাকটো যে সেইখিনি। তাৰপিছত এইফালে এইখিনি সৰিয়হ তেনেকৈ দিয়া আছে আৰু এয়া ইহঁতি উৎপাত, মানে ইহঁতি এইখন পাৰিলোঁ যে খেলিবলৈহে লাগিছে। এইফালে দিয়া আছে ধনিয়াখিনি গুটিখিনি মানে খাই দিলে, ধনিয়াখিনি গুটিখিনি চৰাই খাই দিলে, কি হ'ব আৰু এইখিনি এয়া ওলাইছে। এনেকৈ আৰু ঘৰৰ বাৰীখনত যিমান যি পাৰোঁ চব্জিবিলাক লগোৱাইছোঁ, আচলতে মই লগোৱা নাই বাৰু,
লগাইছে বেলেগে ঘৰত থাকে ল'ৰা এটা মানে মানুহহাল থাকে সি লগাইছে বৰ ভাল তাৰ কামবিলাক আৰু খুব জানে কামবিলাক কৰিবলৈ ইমান কৈ থাকিব নালাগে বাৰু আৰু কি কয় তেনেকৈ সেইখিনি ডাঙৰ হ'লে ভাল লাগিব চায়ো ভাল লাগিব খায়ো ভাল লাগিব কাৰোবাৰ দৰকাৰ হ'লে আহি যাব মই একদম মোনা ভৰাই দি পঠাম আৰু এতিয়া ঠাণ্ডা দিনটো আহিলেই আৰু এতিয়া মই এইজোপা শিলিখা গছ মই ভিডিঅ' কৰি থাকোঁতে ওপৰত টপ টপকৈ পৰি আছে মোৰ মূৰত নপৰিলে হৈছে আৰু এতিয়া দুপৰীয়া খানাটো খাই ল'ম আৰু খানাটো আমি খাই ল'ম মানুহজন ডিউটি মানে আজি ট্ৰেইনিং আছিলে তাতে দিলে খাবলৈ তাতে খালে আমি খাই ল'ম আৰু খানাটো তেন্তে ভিডিঅ'টো চাওক আপোনালোকে আৰু মই এটা বস্তু দেখাম আপোনালোকক বস্তু নহয় ফুল হয় ইমান বেছি ধুনীয়া নহয় চাব মানে 9 o'clock বুলি মই আগতো দেখুৱাইছোঁ আমাৰ মানে ইমান বেছি ফুলিছে সেই ফুলজোপা আৰু মই মানে শুই উঠিয়ে চাওঁ সেই ফুলজোপা ইমান বেছি ভাল লাগে মানে ফুল চুলবোৰ চালে এনেই চাবচোন ৰাতিপুৱা শুই উঠি সেউজীয়াবোৰ ফুলবিলাক এইবিলাক চালে মনটো ভাল লাগে ন আৰু আমাৰ ঘৰত সেউজীয়া একদম অভাৱ নাই যিমান মন যায় সিমান চাব পাৰোঁ তেন্তে মই 9 o'clock কেইজোপা আপোনালোকক দেখাইছোঁ চাওকচোন কিমান ধুনীয়া লাগিছে এইজোপা চাওক ইমান ধুনীয়া আৰু কালাৰটো দেখিছে নাই কিমান ধুনীয়া কালাৰটো আৰু মানে এনেকৈ যদি এডৰা ফুলি থাকে কিমান ভাল লাগিব ন চাবলৈ এয়া চাওক ইমান ধুনীয়াকৈ ফুলিছে চাওক ৱাও আৰু এইফালেও ফুলি আছে এয়া আৰু এইখিনি চাওক আগফালে কিমান ধুনীয়া লাগিছে ন দেখিবলৈ চাওক এয়া এতিয়া দুপৰীয়া খানাটো খাই ল'লোঁ খাই লৈ অকণমান আৰু টিভিটোৰ আগত বহিছোঁ কাৰণ ভাত পানী খাই থৈ অকণমান বহোঁ আৰু টিভিটোৰ আগত তেতিয়া ভাল লাগে নহয়নে বাৰু এতিয়া টিভি চাই আছোঁ এইফালে আছে ৰাহুলক খাই এটা দিব গৈছোঁ সি আৰু দি দিছে খাই গতিকে এতিয়া টিভি চাই আছোঁ ধুনীয়াকৈ আৰু টিভি চাই অকণমান ৰেষ্ট কৰিলোঁ ৰেষ্ট কৰি আহি এতিয়া গধূলি কিটচেনলৈ আহিছোঁ গতিকে এতিয়া কিটচেনলৈ আহি কি কৰিছোঁ জানেনে মোৰ ইমান জ্বলা খাবলৈ মন যায় সেইকাৰণে জ্বলা খাবলৈ মন যায় বুলি খাই দিওঁ কিন্তু পিছত মানে মোৰ ইমান পেট বেছি পুৰে আৰু যিসকলে জ্বলা খাব নোৱাৰে তেওঁলোকে হয়তো গম পায় পেটৰ জ্বলন হ'লে কি অৱস্থা সেইটো কাৰণে মই কি কৰিছোঁ আপোনালোকেও কৰিব পাৰে এনেকুৱা আৰাম পায় গাখীৰত অকণমান মানে চেনি দি খাই দিব লাগে তেতিয়া মানে পেট পুৰণিটো বন্ধ হৈ যায় আৰু মই সেয়াই কৰি আছোঁ গাখীৰত অকণমান চেনি দি অকণমান গৰম পানী কৰি লৈছোঁ এনেকৈ খাই দিছোঁ কাৰণ এনেকৈ খালে মানে পেটৰ পুৰণিটো অকণমান আৰাম পোৱা যায় আপোনালোকেও খাব যদি আপোনালোকৰ কেতিয়াবা এনেকৈ বেছিকৈ জ্বলা চলা খালে মানে পেট পুৰে আৰু আপোনালোকে খাই ভাল পায়নে জ্বলা মই কিন্তু বহুত বেছি ভাল পাওঁ মই লোভৰ কাৰণে মৰোঁ আৰু জ্বলাটো খাবলৈ মন গ'লে খাই দিওঁ খাই দিয়াৰ পাছত মোৰ এই অৱস্থা হয় আৰু পিছত এইবিলাক মই ঘৰতে বনাই মেডিচিন বনাই নিজে নিজে খাই থাকোঁ আৰু মোৰ এয়াই হয় সদায় এতিয়া মই ধুনীয়াকৈ খাই লওঁ আৰু খাই লোৱাৰ পাছততো আৰাম পামেই সেইটো মই জানোৱেই আৰু আমাৰ ঘৰত যিহেতু গৰু নাই আছিলে মানে বিকি দিয়া হ'ল সেইকাৰণে পাউডাৰ নহয় বাৰু দেই আমুল তাজাটো ইউজ কৰোঁ এইটোৱে আমি চাহ মানে গাখীৰ হিচাপেও খাওঁ চাহ হিচাপেও খাওঁ চবতে এইটোৱে ইউজ কৰোঁ মই ভালো পাওঁ এতিয়া মই ধুনীয়াকৈ খাই লওঁ খাই লৈ অকণমান ৰিলেক্স ফিল হ'ব আৰু এতিয়া ইভিনিং হৈ আছে মই চাকি বন্তি দি ল'লোঁ এইফালে তুলসী তলতো চাকি দিলোঁ আৰু এইফালে আমাৰ ছাইডতে মানে নামঘৰটো লাগি আছে ইমান ধুনীয়া পৰিৱেশটো আমাৰ ঘৰৰ আৰু এই নামঘৰত মানে গায়ন বায়নসকলে শিকাই আছে নেকি সদায় গধূলি হ'লে এনেকৈ মানে গায়ন বায়ন যি কৰে যে সকাম নিকামত সেয়া কৰিবলৈ শিকাই আছে আৰু এইফালে মই অকণমান ভিডিঅ' কৰি দেখুৱালোঁ আৰু বেছিকৈও কৈ থাকিবলৈ বেয়া লাগে আৰু আজি মানে কি হ'ল বৰশীত গৰৈ মাছ এটা লাগি আছিলে আৰু গৰৈ মাছটো কিনো কৰিম ভাবিলোঁ অকণমান ডাঙৰ চাইজে পুৰি দিওঁ পুৰি পিনে খৰিচা লগত পিটিকা বনাই খাম কাৰণ গৰৈ মাছ পুৰা পিটিকা খাই বহুত ভাল লাগে আৰু যিসকলে খাই গম পাইছে ইয়াৰ টেষ্টটো কিমান ধুনীয়া এনেকৈ পুৰি ল'লোঁ পুৰি লৈ ধুনীয়া লগত কিন্তু কঁঠাল গুটি পুৰা দি দিলোঁ ভাল লাগে খৰিচা লগত কিন্তু এতিয়া কঁঠাল গুটিৰ ছিজন নহয় আৰু এনেকৈ গৰৈ মাছটো আঁতৰাই ল'লোঁ গৰৈ মাছৰ মই মূৰটো দিয়া নাই আৰু কাঁইটখিনিও নাই দিয়া মই এনেকৈ গাৰ পৰা মঙহখিনি আঁতৰাই ল'লোঁ আঁতৰাই ধুনীয়াকৈ খৰিচা জলকীয়া পিঁয়াজ নিমখ তেল সকলোবিলাক দি ধুনীয়াকৈ মানে পিটিকা যেনেকৈ বনাই আৰু তেনেকৈ বনাই ল'লেই হ'ল তাৰপিছত এনেকৈ ধুনীয়াকৈ বনাই লৈছোঁ গৰৈ মাছ পুৰা পিটিকা খাই আপোনালোকে বাৰু ভাল পায়নে মোৰ কিন্তু বহুত ভাল লাগে আৰু ইয়াতে কঁঠাল গুটি পুৰি পিনে দি দিলেও খাবলৈ বৰ মজা লাগে এই গৰৈ মাছ এটা এনেই বৰশীত পাইছিলে পুখুৰীতে সেইকাৰণে ভাবিলোঁ কিনো কৰিমকৈ অকণমান মানে এনেকৈ পিটিকা টাইপ বনাই দিছোঁ আৰু ভাবিলোঁ অকণমান আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ ত' তেনেকৈ আৰু কিবা কিবি আজি বনাই আছোঁ দালি ভাজি তেনেকৈ ডিনাৰটো কৰি ল'ম এতিয়া তেন্তে ভিডিঅ'টো চাই গৈ থাকক মোৰ গৰৈ মাছ পুৰা পিটিকা ৰেডি হৈ গ'ল মই অকণমান টেষ্ট কৰি চাইছিলোঁ ইমান যে টেষ্টি হৈছে এনেও খৰিচা বুলি ক'লে লোভৰ পানী ওলাই নহয়নে বাৰু মোৰ কিন্তু একদম লোভৰ পানী ওলাই থাকে খৰিচা বুলি ক'লে তেন্তে অকণমান টেষ্টি কৰি চালোঁ ভাল লাগিছে আৰু আপোনালোকে যদি বনাই যিসকলে পাইছে যিসকলে জানে তেওঁলোকক বাৰু নাই যিসকলে নাজানে এনেকৈ ট্ৰাই কৰি চাবচোন বহুত বেছি টেষ্টি হয় খাবলৈ আৰু লগত কঁঠাল গুটি পুৰাও দি দিব লাগে বহুত বেছি ভাল লাগে
আৰু এতিয়া নেক্সট ডে হয়, আজি নেক্সট মৰ্ণিং হয় আৰু ৰাতিপুৱাই ভাবিলোঁ অকণমান পিছফালে আহোঁ, কাৰণ অকণমান কাম আছিলে বাৰীৰ ফালে, সেইকাৰণে অকণমান আহিলোঁ। আহি পিনে ভাবিলোঁ আপোনালোককো অকণমান ৰাতিপুৱা ভিউটো দেখুৱাওঁ। আৰু এইফালে কি কৰিছোঁ, আমাৰ দুজোপামান গোল নেমু পচাই থোৱা আছিলে, গোল নেমু পুলি কেইটামান আছিলে আৰু সেইকেইটাকে লগাই দিওঁ বুলি ভাবিলোঁ, কাৰণ ঘৰৰ বস্তুকেইটা খাবলৈ বেলেগ সোৱাদ। আৰু এইজোপা দেখিছেনে আমলখি সৰু হৈ আছে, এইজোপা লাগিব আৰু চাগে। আৰু এইফালে তামোল গছো লগাই থোৱা আছে। আৰু সেইফালে মোৰ মেকুৰী পোৱালি দুটা, এইকেইটা একদম বাৰীত সিহঁতেও কাম কৰিব আহিছে। এইফালে ৰাহুলে ক'লোঁ বোলো ইয়াতে লগাই দে গোল নেমুকেইটা, ভাল হ'ব। আৰু তেনেকৈ অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, আপোনালোককো দেখুৱালোঁ। মইনো ঘৰত কি কৰি টাইম পাছ কৰি থাকোঁ, এইবিলাক মানে আচলতে মোৰ হবি টাইপ, ভাল লাগে মোৰ এইবিলাক কৰি। তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই সকলোকে।